চাওক কোন ৰাজনৈতিক দলে যি ইলেকশ্যন খেলে কোনোবাই হাৰিম বুলি ক'ব নেকি? কোনোতো নকয় হাৰিম বুলি। কিন্তু 4 তাৰিখে গোটেই ছবিখন জল পটপট হৈ যাব। আৰু ভূপেন বৰা ডাঙৰীয়াৰ বা কংগ্ৰেছী লিডাৰসকলৰ কথাৰ ক্ৰেডিবিলিটি কিমান আছে আপোনালোকে যোৱা 5খন ৰাজ্যৰ ইলেকশ্যনতে দেখিছে। আপোনালোকক এখন খানা খাবলৈ মাতি মাংস চাংস বনাই নাইকিয়া হৈ গ'ল 2-3 দিন। গতিকে আমি গোটেই ব্যৱস্থাটোত বিলিভ কৰোঁ যে আপুনি কিমান বছৰটোত কিমান পঢ়া শুনা কৰিছে এজন ছাত্ৰই তাৰ ওপৰত পৰীক্ষা দিলে পৰীক্ষাৰ ৰিজাল্টটো গম পোৱা যায় আগতে যে এই ছাত্ৰজনে খুব ষ্টুডিয়াছই ভালকৈ পঢ়িছে। এতিয়া আপোনালোকে যোৱা 3 বছৰত এই চৰকাৰখন বা যোৱা 5 বছৰৰ মোদী ডাঙৰীয়া চৰকাৰখনত দেখিছে যে বিজেপিয়ে কি ধৰণৰকৈ ৰাইজৰ কাম কাজবিলাক কিমান ভালকৈ কৰিছে আৰু সাংগঠনিক দিশত কিমান ভালকৈ শক্তিশালী ৰূপত নিজকে সমাজত উপস্থাপন কৰিছে। বিপৰীত দিশে কংগ্ৰেছৰ দিনৰ শাসনকালৰ ব্যৱস্থাবিলাক এতিয়াও মানুহৰ মনৰ পৰা মাৰ যোৱা নাই। দ্বিতীয়তে কংগ্ৰেছৰ সাংগঠনিক স্থিতি কি আছে আপোনালোকে সেইটোও দেখিছে। গতিকে যিহেতু জনতা জনাৰ্দনে সেই সিদ্ধান্ত লয় আৰু আমিও এজন সৰুকৈ হ'লেও এজন জনপ্ৰতিনিধি হিচাপে আমাৰ নিৰ্বাচনিক প্ৰক্ৰিয়াটো আমি যিমানখিনি মই বুজি পাওঁ বা যিমান বোধগম্য মই কেইবাটা সমষ্টিত যোৱা নিৰ্বাচনটোত নিজে জড়িত আছিলোঁ আৰু সেইটো দেখি মোৰ যিটো লাগে বা যিটো মই ৰাজনৈতিকভাৱে আজি 20-25 বছৰ অভিজ্ঞতা আছে যে 12টা চিটত বিজেপিৰ প্ৰতিদ্বন্দ্বিতাই নাই। আমি যিবিলাক জেগাৰ পৰা বিধায়ক লখিমপুৰ সেইবিলাকত আমাৰ মানুহৰ মৌলিক সমস্যাসমূহলৈ আমি জড়িত হৈ থাকোঁ আৰু আমি এইবিলাক কি চিণ্ডিকেট চুপাৰী হেৰি কি আছে মুখ্যমন্ত্ৰীক আপোনালোকে দি দিয়ক ব্যৱস্থা ল'ব মুখ্যমন্ত্ৰীয়ে কোনটো ব্যৱস্থা নোলোৱাকৈ আছে। এতিয়া ইজনে ইজনক তেওঁলোকৰ কিবা কাজিয়াত এইবিলাক হয়তো কৈ আছে বা অলপ মানুহকেইজন যদি আপোনালোকে কোৱাৰ নিচিনা তেনে ক্ৰিমিনেল হেৰি আছে প্ৰবৃত্তি আছে তেতিয়াহ'লে হয়তো ক'ৰবাত জড়িত থকাৰ চেষ্টা বা চোৰাংভাৱে কৰিব পাৰে। তাৰ কাৰণে মুখ্যমন্ত্ৰী আছে গৃহ বিভাগ আছে ব্যৱস্থা ল'ব কোনো হাৰি যাব নোৱাৰে। আৰু দেখিছে বৰাক ভেলীত যে জিলাকেইখনত পুলিচ প্ৰশাসনে কিমান ধৰণৰ 2 নম্বৰী বস্তু ধৰা পেলাই থাকে কিমানখিনি একশ্যন লৈ থাকে। গতিকে এইটো বহুত কিবা ডাঙৰ ইছ্যু বুলি মই নাভাবোঁ। তেনেকুৱা কিবা হৈছে যদি মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰখনে কঠোৰ স্থিতি ল'ব। তেনেকৈ এনালাইচিছ কৰিলে নহ'ব। হয় আমিও মূল্যবৃদ্ধিৰ কাৰণে মূল্যবৃদ্ধি হ'লে সকলোৰে অসুবিধা হয়। অকল এইটোতো নহয় যে পলিটিচিয়ানৰ নহয় যে সাংবাদিকৰ হ'ব বোলে সাংবাদিকৰ নহয় সাধাৰণ ৰাইজৰ হ'ব। মূল্যবৃদ্ধি হোৱাটো চিন্তনীয় বিষয়। আমিও মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছোঁ তাৰ এটা ব্যৱস্থা কৰা হ'ব শীঘ্ৰেই। কিন্তু কংগ্ৰেছে যেনেকৈ কৈছে এতিয়া মোক কওকচোন কৰ্ণাটকত বস্তুৰ দাম সস্তা নেকি? তেলেংগানাত বস্তুৰ দাম সস্তা নে হিমাচলত বস্তুৰ দাম সস্তা? গতিকে তেওঁলোকে যদি কম্পেৰেটিভ ষ্টেটমেণ্ট এখন দি দিয়ে বোলে নহয় কৰ্ণাটকত আলুৰ কেজি 2 টকা অসমত 20 টকা বা তেলেংগানা তেতিয়া বেলেগ কথা আছিলে। মূল্যবৃদ্ধিৰ বস্তুটো সমগ্ৰ দেশতে ক্ৰিয়া কৰিছে আৰু সেইটোলৈ আমিও চিন্তিত। গতিকে চৰকাৰ আছে ভাল মানুহৰ হাততে চৰকাৰৰ মুৰব্বীসকল যথেষ্ট চেঞ্চিটিভ তেওঁলোকে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। কিন্তু আমি প্ৰডিউচিং ষ্টেট নহয় আমি কনজিউমাৰ ষ্টেট। সেইটো কাৰণতে আমি যে এই লাখপতি বাইদেউ বনাব বিচাৰিছোঁ আমি যে মাইক্ৰ' ইকনমিক আমি বুষ্ট দিব বিচাৰিছোঁ কিহৰ কাৰণে? আজি অসমত যিমানখিনি কণীৰ চাহিদা তাৰ 10% অসমৰ প্ৰডাকশ্যন নহয়। আৰু যেতিয়া আমি এইবিলাক কথা লাখপতি বাইদেউৰ কথা কওঁ আমি যেতিয়া মাইক্ৰ' ইকনমিৰ কথা কওঁ ৰুৰেল ইকনমিৰ কথা কওঁ তেতিয়াতো আপোনালোকে দেখিছে কংগ্ৰেছৰ লিডাৰসকলে তুচ্ছ তাচ্ছিল্য কৰিছে। তেওঁলোকে এনকাৰেজে কৰিব লাগে। তেওঁলোকৰ কিবা কয় বোলে কেইবাজনো কেণ্ডিডেটকো মই দেখিছোঁ বা কংগ্ৰেছৰ নেতাকো দেখিছোঁ যেতিয়া আমি মাইক্ৰ' ইকনমিৰ কথা কৈছোঁ যেতিয়া লাখপতি বাইদেউসকলক কি কৰিব দিছোঁ প্ৰডিউচাৰহে বনাব বিচাৰিছোঁ আমি। এতিয়ালৈকে আমি কনজিউমাৰ ষ্টেট হৈ আছোঁ। আমিতো প্ৰডিউচ বস্তু খুব কম কৰোঁ। গতিকে সেইবিলাক দিশত ভৱিষ্যতটো আমি দেখিছোঁ যে হয় এইবিলাক কাৰণে আমাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কাৰণ এই অত্যাৱশ্যকীয় বস্তুবিলাক আমাৰ বাহিৰৰ পৰা আহিব লাগে যাতে আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। তাৰ সেই প্ৰক্ৰিয়াটোৰ অংশ বিশেষ হিচাপে লাখপতি বাইদেউ বা বিভিন্ন স্বনিৰ্ভৰশীল যুৱকসকলৰ আঁচনি এইবিলাক কৰা হৈছে। আৰু আপোনালোকে দেখিব লাহে লাহে যেতিয়া আমি এখন প্ৰডিউচিং ষ্টেট হ'ম তেতিয়া এইবিলাক সমস্যাৰ যথেষ্ট সমাধান হ'ব। জয়ন্ত মল্লই কৰা যিকোনো কাম বা মৃণাল শইকীয়াই কৰা যিকোনো কাম তাৰ প্ৰশ্নৰ উত্তৰটো আপোনালোকে সেই দুজন ব্যক্তিৰ পৰা বিচাৰিব লাগিব। আৰু যদি সাংগঠনিকভাৱে বিচাৰে পাৰ্টিৰ পৰা তেতিয়া আপোনালোকে ভৱেশ কলিতা ডাঙৰীৰ পৰা বিচাৰিব লাগিব। এতিয়া মোক আপোনালোকে আদাৰ বেপাৰীক জাহাজৰ খবৰ সুধি কি লাভ আছে কওক?